তো আজি আলোচনা কৰিম চাৰিৰ গ এক নম্বৰত আছে যুগ্ম নে অযুগ্ম লিখা এককৰ স্থানৰ অংকটো চাই চিনাক্ত কৰিবা এতিয়া আমি উত্তৰলৈ যাওঁ তো উত্তৰত যোৱাৰ আগতে এটা কথা মনত ৰাখিবা যুগ্ম সংখ্যাবোৰ এককৰ স্থানত মানে যুগ্ম সংখ্যা হয় নে নহয় তুমি চিনাক্ত কেনেকৈ কৰিবা যুগ্ম সংখ্যাৰ এককৰ স্থানত 0 থাকিব 2 থাকিব 4 থাকিব 6 থাকিব আৰু 8 থাকিব তাৰ পিছত অযুগ্ম সংখ্যাবোৰৰ এককৰ স্থানত কি থাকিব 1 3 5 7 9 এবাৰ যি কেইটা সংখ্যা দিছে সেই সংখ্যা কেইটা বাছনি কৰি আমি কি কৰিম মানে যুগ্ম আৰু অযুগ্ম হিচাপে বাছনি কৰিম প্ৰথমটো আছে 43 ৰ এককৰ স্থানত 3 আছে গতিকে এইটো কি হ'ব অযুগ্ম সংখ্যা গতিকে এইটো অযুগ্মৰ ঘৰত লিখা তাৰ পিছতো আছে 17 এককৰ স্থানত 7 আছে গতিকে এইটো কি হ'ব অযুগ্ম এইটো আছে 38 মানে হত 8 থাকিলে কি হ'ব যুগ্ম সংখ্যা গতিকে 38 ৰ হেকত 8 আছে এইটো গতিকে যুগ্ম সংখ্যাৰ ঘৰত লিখা তাৰ পিছত 40 হেকত 0 আছে এইটো হ'ব কি যুগ্ম এখনটো কি হ'ব অযুগ্ম 148 টো কি হ'ব যুগ্ম সংখ্যা 78 কি হ'ব যুগ্ম সংখ্যা 35 টো এককত 5 আছে গতিকে এইটো অযুগ্ম 100 টো যুগ্ম সংখ্যা হ'ব তাৰ পিছত 787 লাষ্টত কিমান আছে হেকত মানে এককৰ স্থানত 7 আছে গতিকে এইটো অযুগ্ম হ'ব 787 তাৰ পিছত 431 টো কি হ'ব 1 আছে এইটো অযুগ্ম সংখ্যা হ'ব 222 টো কি হ'ব যুগ্ম সংখ্যা তাৰ পিছত আছে 544 হ'ব কি এটা যুগ্ম সংখ্যা আৰু আছে 36 সংখ্যাটো কি এটা যুগ্ম সংখ্যা এতে দুই নম্বৰত দিছে মৌলিক নে যৌগিক সংখ্যা লিখা ইয়াত কেইটামান সংখ্যা দি আছে সংখ্যা কেইটা মৌলিক নে যৌগিক সংখ্যা বাছনি কৰিব দিছে তো উত্তৰলৈ যোৱাৰ আগতে মৌলিক সংখ্যা কি আৰু যৌগিক সংখ্যা কি এটা জানি লোৱা মানে যিবোৰ সংখ্যাৰ মাত্ৰ দুটাই ভিন্ন উৎপাদক থাকে 1 আৰু সংখ্যাটো নিজেই তেনে সংখ্যাবোৰক মৌলিক সংখ্যা বোলে চাব যেনেকৈ লিখিলা 1 পূৰণ 3 1 ৰ 3 গুণ 3 এই সংখ্যাটো বেলেগ সংখ্যা কি নাই মানে বেলেগ আৰু কোনো মানে সংখ্যাৰে ভাগ না যায় গতিকে এইটো কি হয় মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা যিবোৰ সংখ্যাৰ এটাতকৈ বেছি উৎপাদক থাকে তাক যৌগিক সংখ্যা বোলে উদাহৰণ সাপোজ 4 ধৰা হয় 4 কি হয় 1 পূৰণ 4 আকৌ 2 পূৰণ 2 গুণ 4 ইয়াৰ কেইটা ওলাইছে 4টা গতিকে এইটো যুগ্ম আৰু ইয়াত কেইটা ওলাইছে মাত্ৰ দুইটাই মানে 1 আৰু সংখ্যাটো নিজে যাৰ কাৰণে এইটো হল মৌলিক আৰু এইটো হল কি যৌগিক এটা 2 নম্বৰত যৌগিক আৰু মৌলিকখিনি বাছনি কৰি উলিয়াব লাগিব 4 সংখ্যাটো বহুত কেইটা উৎপাদক আছে গতিকে এইটো কি হ'ব যৌগিক 7ৰ এটা মৌলিক দুইটাই আছে গতিকে এইটো কি হ'ব মৌলিক 10 টো কি হ'ব যৌগিক সংখ্যা 11 টো কি মৌলিক সংখ্যা তাৰ পিছত 13 টো কি এটা মৌলিক সংখ্যা 18 টো এটা যৌগিক সংখ্যা তাৰ পিছত আছে 21 টো এটা যৌগিক সংখ্যা 27 ৰ বহুত কেইটা সৰি ইয়াত নহয় যৌগিকত হ'ব 27 ৰ বহুত উৎপাদক আছে 31 টো মানে 31 সংখ্যাটো নিজে আৰু 1 গতিকে 31 টো এটা মৌলিক সংখ্যা 35 টো কি হ'ব যৌগিক সংখ্যা আৰু 40 টো কি হ'ব যৌগিক সংখ্যা তোমালোকৰ 3 নম্বৰত দিছে 20তকৈ সৰু মৌলিক সংখ্যাবোৰ লিখা এটো জানা 20তকৈ সৰু মৌলিক সংখ্যা কেইটামান আছে চোৱা 2 3 5 7 11 13 17 19 এই কেইটা হল মানে 20তকৈ সৰু মৌলিক সংখ্যা এতিয়া 4 নম্বৰত আছে 10 আৰু 20ৰ 25ৰ মাজত থকা যৌগিক সংখ্যাবোৰ মানে যুগ্ম সংখ্যাবোৰ যুগ্ম বুলি নহয় যৌগিক সংখ্যা কি আছে 12 14 16 18 20 22 24 এইকেইটা হল মানে 10 আৰু 20ৰ মাজত থকা যৌগিক সংখ্যা এবাৰ 5 নম্বৰত আছে তলৰ যোগফলবোৰ উলিওৱা সংখ্যাবোৰ তলে তলে বাকচত যুগ্ম অযুগ্ম লিখিবা যেনেকৈ 4 সংখ্যাটো যুগ্ম 9 সংখ্যাটো অযুগ্ম 4 আৰু 9 মিলি কিমান হৈছে 13 সংখ্যাটো কি হয় অযুগ্ম গতিকে অযুগ্ম লিখি দিয়া হৈছে এতিয়া ক নম্বৰ নিজকে লিখিব দিছে 8 সংখ্যাটো যুগ্ম হয় 10 সংখ্যাটো কি হয় যুগ্ম এই 8 আৰু 10 মিলি কিমান হয় 18 সংখ্যাটো এটা কি হয় যুগ্ম সংখ্যা লিখি দিয়া হল খ নম্বৰত আছে 6 যুগ্ম সংখ্যা 7 টো এটা অযুগ্ম সংখ্যা গতিকে 6 আৰু 7 মিলি কিমান 13 সংখ্যাটো এটা অযুগ্ম সংখ্যা তাৰ পিছত 9 এটা অযুগ্ম 6 এটা যুগ্ম
9 আৰু 6 মিলি 15 হয় 15 সংখ্যাটো কি হয় অযুগ্ম সংখ্যা আৰু ঘৰ নম্বৰত দি আছে 7 টো অযুগ্ম সংখ্যা 11 টো অযুগ্ম সংখ্যা এবাৰ 7 আৰু 11 মিলি কিমান হয় 18 18 সংখ্যাটো কি এটা যুগ্ম সংখ্যা এবাৰ কি কৈছে ইয়াৰ পৰা লিখা ক নম্বৰ যুগ্ম যোগ যুগ্ম যুগ্ম আৰু যুগ্ম মিলি কি হয় যুগ্মই হয় যুগ্মৰ ওপৰত টিক দিবা খ নম্বৰত আছে যুগ্ম যোগ অযুগ্ম এটো কি হ'ব অযুগ্ম হ'ব যুগ্ম আৰু অযুগ্ম মিলি অযুগ্মই হয় আৰু যুগ্ম অযুগ্ম যোগ যুগ্ম এটো কি হ'ব অযুগ্ম হ'ব আৰু অযুগ্ম অযুগ্ম মিলি কি হ'ব যুগ্ম হ'ব যুগ্মৰ ওপৰত টিক মাৰ্ক দিবা 6 নম্বৰত কৈছে সত্য নে অসত্য লিখা সো ক নম্বৰত আছে যুগ্ম সংখ্যাবোৰক 2 এৰ হৰণ যায় এটো সত্য খ নম্বৰ আছে এক মৌলিক সংখ্যা অসত্য এক মৌলিক নহয় যৌগিক নহয় গ নম্বৰত আছে এটা অযুগ্ম সংখ্যাৰ লগত এক যোগ কৰিলে এটা যুগ্ম সংখ্যা পোৱা যায় এটো সত্য কথা মানে যিকোনো অযুগ্ম সংখ্যাৰ লগত এক যোগ কৰিলে কি হ'ব যুগ্ম সংখ্যা হৈ যাব 0 অযুগ্ম সংখ্যা এটো অসত্য 0 মানে কি বুলি কোৱা হৈছে যুগ্ম সংখ্যা বুলি ধৰি লোৱা হৈছে অংগ নম্বৰ আছে মৌলিক সংখ্যাৰ তিনিটা উৎপাদক মৌলিক সংখ্যাৰ তিনিটা উৎপাদক থাকে অসত্য কাৰণ মৌলিক সংখ্যাৰ দুটা উৎপাদকহে থাকে 7 নম্বৰ উদাহৰণৰ সহায়ত তলৰ কথাকেইটা সত্য বুলি দেখুৱা তো ক নম্বৰ আছে দুটা যুগ্ম সংখ্যাৰ যোগফল সদায় এটা যুগ্ম সংখ্যা বুলি তো চাম আমি ইয়াত উদাহৰণ 4 যোগ 6 এটো কিমান হয় 10 এটো যুগ্ম এয়াও যুগ্ম মানে যুগ্ম যোগ যুগ্ম কি হয় যুগ্মই হয় 8 যোগ 10 18 যুগ্ম আৰু যুগ্ম এটো যুগ্ম সংখ্যা এটো যুগ্ম সংখ্যা দুইটা মিলি যুগ্ম আৰু যুগ্ম মিলি কি হয় যুগ্ম সংখ্যা প্ৰমাণিত হৈ গল 4 যোগ 2 এটো যুগ্ম কি যুগ্ম যুগ্ম মিলি কি হৈছে যুগ্ম সংখ্যা গতিকে এতিয়া প্ৰমাণ হল যে দুটা যুগ্ম সংখ্যাৰ যোগফল সদায় এটা কি হয় যুগ্ম সংখ্যা হয় খ নম্বৰ আছে দুটা অযুগ্ম সংখ্যাৰ যোগফল সদায় এটা যুগ্ম সংখ্যা এটো প্ৰমাণ চোৱা 5 সংখ্যাটো অযুগ্ম যোগ 3 সংখ্যাটো অযুগ্ম গতিকে অযুগ্ম অযুগ্ম দুইটা যোগ কৰি কিমান হৈছে 8 এটো যুগ্ম সংখ্যা হৈ গল 11 সংখ্যাটো অযুগ্ম 7 সংখ্যাটো অযুগ্ম গতিকে 11 আৰু 7 যোগ কৰাত কিমান হৈছে 18 হৈছে 18 টো এটা যুগ্ম সংখ্যা ইয়াৰ দ্বাৰা প্ৰমাণ হল যে দুটা অযুগ্ম সংখ্যাৰ যোগফল সদায় এটা কি হয় যুগ্ম সংখ্যা গ নম্বৰত আছে এটা যুগ্ম আৰু এটা অযুগ্ম সংখ্যাৰ যোগফল সদায় এটা অযুগ্ম সংখ্যা সো উত্তৰটো সো সমাধান 6 এটা যুগ্ম সংখ্যা আৰু 3 এটা অযুগ্ম সংখ্যা তাৰ মানে যুগ্ম আৰু অযুগ্ম মিলি এটা অযুগ্ম সংখ্যা হয় বুলি কৈছে গতিকে এটো কি হ'ব সত্য হ'ব কাৰণ 6 যুগ্ম আৰু 3 অযুগ্ম 6 আৰু 3 যোগ কৰিলে 9 সংখ্যাটো কি হয় এটা অযুগ্ম সংখ্যা 4 সংখ্যাটো যুগ্ম যোগ 11 সংখ্যাটো অযুগ্ম গতিকে 4 আৰু 11 যোগ কৰিলে 15 হয় 15 সংখ্যাটো কি এটা অযুগ্ম গতিকে ইয়াৰ দ্বাৰা প্ৰমাণ হল এটা যুগ্ম আৰু এটা অযুগ্ম সংখ্যাৰ যোগফল সদায় এটা অযুগ্ম সংখ্যায়ে হয় তো তোমালোকৰ ভিডিও আজি এখিনি লিখে আৰু ভিডিওটো সম্পূৰ্ণ কৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো।